ইৰাণক লৈ বিমুখ নৰেন্দ্ৰ মোদী শুল্ক নীতিৰ ক্ষেত্ৰতো ট্ৰাম্পৰ সঁহাৰি নাপালে প্ৰধানমন্ত্ৰী মোদীয়ে মোদীৰ আমেৰিকা ভ্ৰমণে কি দিলে ভাৰতক কিয় গুৰুত্বপূৰ্ণ আছিল নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণ শেহতীয়াকৈ ভাৰত আমেৰিকাৰ সম্পৰ্কত দেখা দিছিল স্থবিৰতা তাৰ মাজতেই দুদিনীয়া ভ্ৰমণসূচীৰে আমেৰিকাত উপস্থিত হৈছিল ভাৰতৰ প্ৰধানমন্ত্ৰী দুদিনীয়া ভ্ৰমণসূচীত কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত অংশ লয় নৰেন্দ্ৰ মোদীয়ে আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে এই ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ লগতো মিলিত হয় আলোচনাত উল্লেখ্য যে নৰেন্দ্ৰ মোদীৰ এইবাৰৰ আমেৰিকা ভ্ৰমণৰ আছিল বিশেষ তাৎপৰ্য ৰাষ্ট্ৰপতি হিচাপে শপত লৈ ট্ৰাম্পে লৈছিল কেতবোৰ কঠোৰ সিদ্ধান্ত আমেৰিকা ফাৰ্ষ্ট নীতিৰ অধীনত অবৈধ নাগৰিকক বিতৰণৰ সিদ্ধান্ত লয় ডোনাল্ড ট্ৰাম্পে তাৰ উপৰি বিভিন্ন দেশৰ ওপৰত কঠোৰ শুল্ক আৰোপ কৰে ট্ৰাম্পে এনে ক্ষেত্ৰত নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণে বহন কৰিছিল বিশেষ তাৎপৰ্য কিন্তু কিমান সফল হ'ল নৰেন্দ্ৰ মোদীৰ এই আমেৰিকা ভ্ৰমণ আমেৰিকাৰ পৰা কি লৈ উভতিল নৰেন্দ্ৰ মোদী উল্লেখ্য যে ৰাষ্ট্ৰপতি হৈয়ে অবৈধ নাগৰিকক লৈ কঠোৰ হয় ডোনাল্ড ট্ৰাম্প চৰকাৰে আমেৰিকাত থকা প্ৰায় 19,000 অবৈধ ভাৰতীয়ক চিনাক্ত কৰাৰ লগতে হাত ভৰি বান্ধি ভাৰতলৈ ঘূৰাই পঠায় 104 জন ভাৰতীয়ক এনে ক্ষেত্ৰত নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ এই অমানৱীয় কাৰ্যৰ কেনেকৈ বিৰোধিতা কৰে তাৰ ওপৰত দৃষ্টি নিবদ্ধ আছিল সমগ্ৰ দেশৰ কিন্তু এই ক্ষেত্ৰত মোদীয়ে আমেৰিকাৰ কাৰ্যৰ বিৰোধিতা কৰাৰ সলনি কয় যে মানৱ সৰবৰাহকাৰীৰ কবলত পৰিহে ভাৰতৰ পৰা আমেৰিকা অভিমুখে ৰাওনা হৈছে ভাৰতীয় এই ক্ষেত্ৰত দুই দেশৰ দৃষ্টিভংগী একেই বুলিও মন্তব্য কৰে নৰেন্দ্ৰ মোদীয়ে লগতে কয় যে আমেৰিকাৰ পৰা বিতৰণ কৰা প্ৰতিগৰাকী ভাৰতীয়ক গ্ৰহণ কৰিবলৈ সাজু ভাৰত আৰু তাৎপৰ্যপূৰ্ণভাৱে মোদীৰ আমেৰিকা ভ্ৰমণৰ মাজতেই অবৈধ ভাৰতীয়ক লৈ ভাৰত অভিমুখে ৰাওনা হয় দ্বিতীয়খন বিমান ইপিনে ডোনাল্ড ট্ৰাম্পৰ কঠোৰ শুল্ক নীতিৰ বিৰোধিতা কৰাটো বিফল হয় নৰেন্দ্ৰ মোদী দ্বিপাক্ষিক বৈঠকৰ অন্তত দুই নেতাই সম্বোধন কৰা যুটীয়া সংবাদ মেলতেই স্পষ্ট হৈ পৰে এই কথা শুল্ক প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ট্ৰাম্পে কয় যে শুল্কৰ ক্ষেত্ৰত ভাৰতেই হওক বা অন্য কোনোবাই হওক ইয়াত গুৰুত্ব নিদিয়ে আমেৰিকাৰ ওপৰত যেনেকৈ শুল্ক আৰোপ কৰা হৈছে সেই হিচাপতে শুল্ক আৰোপ কৰা হ'ব বুলি মন্তব্য কৰে ডোনাল্ড ট্ৰাম্পে নৰেন্দ্ৰ মোদীৰ শুল্ক নীতিৰ বাবেই আমেৰিকা ক্ষতিগ্ৰস্ত হৈছে বুলি যুটীয়া সংবাদমেলতেই মন্তব্য কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ডোনাল্ড ট্ৰাম্পে নৰেন্দ্ৰ মোদীৰ সন্মুখতে কয় যে শুল্কৰ ক্ষেত্ৰত আমেৰিকা বন্ধু ৰাষ্ট্ৰৰ ব্যৱহাৰ শত্ৰুতকৈ বেয়া ইপিনে মোদী ট্ৰাম্পৰ দ্বিপাক্ষিক বৈঠকৰ অন্তত ট্ৰাম্প প্ৰশাসনে মুম্বাইৰ 26/11 ঘটনাৰ অন্যতম মাষ্টাৰমাইণ্ড তাহাৰুৰ ৰাণাক ভাৰতলৈ উভতাই পঠোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাণাক ভাৰতলৈ প্ৰত্যাৰ্পণৰ বাবে সেউজ সংকেত দি ট্ৰাম্পে কয় যে 2008 চনৰ মুম্বাই আক্ৰমণৰ সৈতে জড়িত ৰাণাক বিচাৰৰ সন্মুখীন হ'বলৈ ভাৰতলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে উল্লেখ্য যে চলিত বৰ্ষৰ আৰম্ভণিতেই আমেৰিকাৰ আদালতে ৰাণাক ভাৰতলৈ প্ৰত্যাৰ্পণৰ বাবে অনুমোদন জনাইছিল ট্ৰাম্পৰ এই ঘোষণাৰ পাছতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক ধন্যবাদ জ্ঞাপন কৰে নৰেন্দ্ৰ মোদীয়ে ইপিনে এই বৈঠকৰ অন্তত দুই দেশৰ মাজত পাৰমাণৱিক সহযোগিতাৰ ক্ষেত্ৰত কাম কৰাৰ কথাও উল্লেখ কৰে ডোনাল্ড ট্ৰাম্পে লগতে চীন ভাৰতৰ সীমা সমস্যা দূৰ কৰিবলৈ আমেৰিকাই চেষ্টা চলাব বুলিও মন্তব্য কৰে ডোনাল্ড ট্ৰাম্পে ইয়াৰোপৰি প্ৰতিৰক্ষা তেল আৰু গেছ ক্ৰয়ৰ ক্ষেত্ৰতো আলোচনা হয় এই দ্বিপাক্ষিক বৈঠকত উল্লেখ্য যে ভাৰতৰ পৰা আমেৰিকালৈ ৰপ্তানি কৰা সামগ্ৰীৰ পৰিমাণ আমেৰিকাৰ পৰা ভাৰতলৈ ৰপ্তানি কৰা সামগ্ৰীতকৈ বেছি সেই ব্যৱধান দূৰ কৰিবলৈকে ভাৰতে আমেৰিকাৰ পৰা অধিক তেল ক্ৰয় কৰাৰ প্ৰতিশ্ৰুতি দিছে বুলি ইংগিত প্ৰদান কৰে ডোনাল্ড ট্ৰাম্পে এই সন্দৰ্ভত ট্ৰাম্পে উল্লেখ কৰে যে দ্বিপাক্ষিক বাণিজ্যত মূলতঃ খনিজ তেল আৰু গেছৰ ওপৰতহে প্ৰাধান্য দিয়া হ'ব ইপিনে প্ৰতিৰক্ষা ক্ষেত্ৰত ভাৰতক F-35 যুঁজাৰু বিমান প্ৰদানৰ বাবেও চিন্তা চৰ্চা চলাই থকা বুলি জানিবলৈ দিয়ে ট্ৰাম্পে উল্লেখনীয়ভাৱে বৈঠকত ভাৰতৰ চুবুৰীয়া বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈও মন্তব্য কৰে ট্ৰাম্পে ডোনাল্ড ট্ৰাম্পে বাংলাদেশক শেহতীয়া পৰিস্থিতিত আমেৰিকাৰ হাত থকাৰ কথা অগ্ৰাহ্য কৰে কেৱল এয়াই নহয় বাংলাদেশৰ ক্ষেত্ৰত ভাৰতৰ প্ৰধানমন্ত্ৰীকহে বল ঠেলি দিয়ে ডোনাল্ড ট্ৰাম্পে কয় যে নৰেন্দ্ৰ মোদীয়েহে বাংলাদেশৰ বিষয়ে অধিক জানিব এয়াই আছিল নৰেন্দ্ৰ মোদী আৰু ডোনাল্ড ট্ৰাম্পৰ দ্বিপাক্ষিক বৈঠকৰ এক সাৰাংশ যাক লৈ এতিয়া দেশজুৰি উত্থাপন হৈছে প্ৰশ্ন আচলতে আমেৰিকাৰ পৰা কি লৈ উভতিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট